Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ অনতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইমান গৰম পৰিছে বাপৰে চকু মিলিব নোৱাৰি আৰু টিকলিখত গ'ল স্কুললৈ সবৰে গৰম বন্ধ হৈ গ'ল টিকলিখতৰ গৰম বন্ধ দিয়াই নেকি আজি আৰু টিকলিখতৰ 5 তাৰিখলৈকে বহিব আৰু ওমবেটাহঁতৰ যেনিবা বহিব 15 তাৰিখলৈকে তাৰ ক্লাছ 9 ৰ যে একানে 15 তাৰিখলৈকে ক্লাছ হ'ব টিকলিকৰ 5 তাৰিখলৈকে আছে তাৰ পিছত বন্ধ দিব বাৰু গৰম বন্ধতে হেতৰ এতিয়ালৈকে দিয়াই নেকি ইমান চুকাকে ৰ'দটো ওলাইছে একদম মানে গৰম নহয় বহুত দিন ব্লগ স্টাৰ্ট কৰা নাই কাৰণে ভাবিছো আজি ব্লগ এটা স্টাৰ্ট কৰো সম্পূৰ্ণ শেষলৈকে চাব আৰু কেকৰ মানে অৰ্ডাৰ দুটা আছিল এটা কালি অৰ্ডাৰ আহিলে তাৰ পিছত এটা দিনবাৰ ৰাতিপুৱা আহিলে যে হেতু কাৰণে বুলো এটা পটাপট বনাবলৈ যাও পটকি কাপোৰ দুটামান ধুই দিছিলো তাকে অকমান উল্টাই পেলাই থৈ গৈছো কোন চালে যাও ৰব এটা পটাপট যাও কেকটা বনাবলৈ ব্লগো বহুত দিন বনোৱা নাই কি আজিকালি মানে কি হয় ৰেগুলাৰ ভিডিঅ' বিলাক দিবলৈ মন নাযায় ভিউজ তো নাই আৰু মানুহবিলাকেও মানে ভিডিঅ'বোৰ চালেহে চাই নহলে নেচাই সেইকাৰণে ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গ'লগে সেইকাৰণে কেতিয়াবা মন গ'লে ভিডিঅ' দিওঁ আৰু জেনেৰেলি মানে ডেইলি ব্লগ দিবলৈ মনেই নাযায় কিবা অকেজন থাকিলেহে দিবলৈ মন যায় আৰু আজি সেইকাৰণে বহুত দিন ব্লগ বনোৱা নাই কাৰণে আজি ব্লগ এটা বনাইছো চাই থাকিব আৰু এতিয়া মই পিছফালে যাওঁ প্লাম লাগি আছে যিহেতু দুটা এটাহে পকি আছে মাজতে ভালকৈ পকাই নাছিলে যে সেইকাৰণে বোলো যাওঁ প্লাম দুটা মানুহ ছিঙি লৈ আনোগে কেকটা মানে বেক কৰি পেলাই থৈ আহিছোঁ লাহেকৈ আইচিং কৰিমগৈ গৈ লৈ পেলাই প্লাম দুটামান আমি খাই লওঁ ইমান গৰম পৰিছে থাকিব পৰা নাইকিয়া আৰু আগষ্ট ছেপ্টেম্বৰত চাগে এবাৰ কিমান গৰম দিব ঠিক নাই এতিয়াই মানে জুলাই সোমাওঁতেই ইমান গৰম পৰিছে মানুহ থাকিব নোৱাৰি আৰু তেতিয়ালৈ যে কেনেকুৱা গৰম দিব যোৱাবাৰ নিচিনা এবাৰ মানে ইমান তেনেকৈ প্লাম লগা নাই খুব কম লাগিছে অ'ত এটা মানে তেনেকৈ লাগিছে যোৱাবাৰ ইমান লাগিছিলে এবাৰ মানে কি হৈ গ'ল এই মাজতে ডালবোৰ কাটি দিছিলে যে সেইটো কাৰণে মানে ইমান তেনেকৈ লগা নাই এটাকে গঠনিয়ে মানে বেক হ'বলৈ মই দি থৈ গৈছিলোঁ তাকে এইটো ঠাণ্ডা হৈ মানে সিটো মই বেক কৰোঁ আৰু এইফালে ভাতো বনাওঁ আৰু গৰমত মানে একদম এনেকুৱা জ্বালা নহয় তাকে ভাতকেইটাও বহাই দিওঁ আৰু লগতে এইফালে কেকটো আইচিং কৰিবলৈ লওঁ সেইফালে কেইটা 12টামান বাজিবলৈ হৈ গ'লগৈ গৈ লৈ পেলাই ফলে কেকটো আইচিং কৰো মানে মই প্লাম দুটামান এফালে কাটি খাই সদায়তো টেঙা খাবলৈ মন নাযায় তাকে প্লাম দুটামান আৰু এফালে লেটেকু দুটামানো আছিলে তাকে লৈ আনিলোঁ আৰু এফালে কেকটো ঠাণ্ডা হৈ গ'ল আৰু ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব এফালে কেকটো প্ৰথমতে 3টা লেয়াৰত কাটি ল'ম এটা কেক ডিজাইন কমপ্লিট কৰি ললো ইটুকে গঠনিয়ে বেক কৰিম বুলি ভাবিলো কিন্তু এফালে ভাতত লাগি থাকোতে এফালে দেৰি হৈ গ'ল তাকে এইটো কেক এটা ধুমাধুম বেক হ'বলৈ দিওঁ তাৰ পিছত খাই বইলৈ উঠি পেলাই এইটো কেক আইচিং কৰিম সেইটো তেতিয়া পিছত ডিজাইনটো দেখুৱাই দিম বনোৱা দেখুৱাই নাথাকো আৰু এটা কেক যেনিবা কমপ্লিট হৈছে দুইটা কেক হাফ কেজিৰে আছিলে আৰু এইটো ডিজাইন কমপ্লিট হৈ গ'ল পটাপট যাওঁ কেকটো সেটিং হ'বলৈ দিওঁ আৰু এফালে এইটো বেক হ'বলৈ দিওঁ আৰু এইটো কেক হয় মানে তেতিয়ালৈকে টিকলিখটো স্কুলৰ পৰা আহি যাব ভাত পানী খাই লৈ আছে ঠাণ্ডা হ'লে এইটো কেক আইচিং কৰিম তেতিয়া ডিজাইনটো বৰ দেখাই দিম আৰু এইটো কেক কেনেকুৱা লাগিছে বাৰু ডিজাইনটো ক'ব মোৰটো বাৰু গোটেইকেইটা কেকে ভালেই লাগে আপোনালোকৰ বাৰু কেকৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব আৰু এফালে অকণ বাহিৰত পোহৰটো আনি দেখুৱাইছোঁ নহ'লে ভিতৰত ইমান ভালকৈ স্পষ্ট ধৰিব নোৱাৰি যে ডিজাইনবোৰ এফালে দাইলতে নেমু টেঙা দি পেলাই বনালোঁ তাৰপিছত এফালে পটল ফ্ৰাই কৰিলোঁ আৰু হাঁহৰ ডিম আছিলে তাকে ফালি পেলাই এনেকৈ অকণ ফ্ৰাইকৈ দিলোঁ নহ'লে গোটাকৈ বনাই দিলে অকণমান স্মেল এটা আহে যে সেইটো কাৰণে এনেকৈ ফালি পেলাই ফ্ৰাইকৈ দিলোঁ তাৰপিছত এফালে বনালোঁ কুন্দুলি পটল তাৰপিছতে ভাতকেৰেলা আলু এইখিনি শুকান ভাজি বনালোঁ তাৰপিছতে এফালে সেই ঘৰৰ আম দুটা আছিলে টিকলিকক আকৌ ভাতৰ লগত আম লাগিবই নহয় তাকে এই দুটা পটককৈ কাটি দিওঁ আৰু এফালে তিহু দুটা লৈছোঁ তাকে দুটা গোল গোলকৈ কাটি দিওঁ নে বিলাহীৰ লগত চালাড বনাই দিওঁ জানো কি কৰোঁ প্ৰথমতে আমকেইটা কাটি লওঁ
এইফালে টিহু কাটিলোঁ, দুটাৰে এটা বেয়াই ওলালে, তাকে এইকণহে অকণমান কাৰণে গোল গোলকৈ কাটি দিলোঁ। তাৰপিছতে এইফালে আম কাটিলোঁ, তাৰপিছতে এইফালে পাপৰ কেইখনমান ভাজিছিলোঁ। অথনি ভাজিলোঁ যে পলিথিন এটাত ভৰাই দিছোঁ, নহ'লে আকৌ সেমেকি যাব যে। এইফালে আম কাটি ৰেডি, আৰু এইফালে ঘৰৰ আম। টিকলিহঁতৰ স্কুলৰ পৰা এতিয়া আহি পাবলৈহি হৈছে, আৰু এইফালে 2টা বাজিবলৈ হৈ গ'ল। আৰু চাওকচোন তৎক্ষণাত মানে একদম মানে বৰষুণ আহি গ'ল। অথনি কিমান ৰ'দ, আৰু এতিয়া মানে আকৌ বৰষুণ এইফালে আহিবলৈ আৰম্ভ হৈ গ'ল। এইখিনি সময়তে মানে সদায় মানে এই 2টামান বজাৰ সময়তে একদম মানে বৰষুণটো মানে আহি যায়। আৰু বৰষুণ যাকৰ পিছত যে এনেকুৱা গপগপনি দিয়ে নহয়, বৰষুণটো দিছেও দিছে, অকণ দবদবাই দিলে ভাল হয়। কিন কিনকৈ মানে আকৌ আহি গ'ল। ভাতকেইটা খাই উঠিয়ে একদম ৰৈয়ে থকা নাই, আকৌ এইটো কেকৰ আইচিং কৰিবলৈ লাগি গ'লোঁ। আইচিং কৰি থকা নেদেখুৱালোঁ, অথনি এটা কেকৰ দেখুৱাইছিলোঁ যে, আৰু এই 2টা কেকৰ ডিজাইন তাকে দেখাই দিছোঁ। এইটো অথনি বনোৱাটো নাম চাম লিখি কৰি লৈ পেলাই ৰেডি, আৰু এইটো যেনিবা ৰেডি হৈ গ'ল, নামটো লিখিবলৈ বাকী আছে। আৰু 2টা কেকৰ ডিজাইন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পিংকটো ভাল লাগিছেনে, নে প্ৰথমতে পিংক আৰু ব্লুটো বনোৱাটো ভাল লাগিছে? 2টা কেকৰ ভিতৰত আপোনালোকক কোনটো ডিজাইন ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পাৰ্চেল 2টা আহিল, তাকে দৌৰাদৌৰিকৈ আনিবলৈ গ'লোঁ। মোতকৈও আগত একদম টিকলিকহে গৈ লৈ পেলাই হাজিৰ, পাৰ্চেল লৈ গৈ আজৰি। তাৰপৰা এইফালে তাই মানে কিবা পাৰ্চেল আনিলে কৰিলে মানে একদম খুলিবলৈ পূৰা এক্সাইটেড হৈ থাকে। এতিয়া মানে তাতে খুলিবলৈ লাগে ৰাস্তাতে। তাৰপৰা মই বোলো ভিতৰলৈ গৈ পেলাই খুলি দেখাই আছোঁ, তাই নেমানে মানে সেই তাতে খুলিবলৈ আধা আধি লাগিয়ে গ'ল। কি আনিছোঁ বাৰু মই ভিতৰত দেখাই আছোঁ লাহেকৈ, ৰ'ব। পানী বটল অৰ্ডাৰ দিছিলোঁ, যিহেতু এতিয়া গৰম পৰিছে, পানী বটল দৰকাৰ হৈয়ে থাকে। আৰু প্লাষ্টিকৰ বটলত মানে যিমান পাৰে এভইডেই কৰিব লাগে। ময়ো লাহে লাহে মানে প্লাষ্টিকৰ পানী বটল এভইডেই কৰিবলৈ লৈছোঁ। তাকে এইফালে পানী বটল আনিছিলোঁ, 2টা ষ্টীলৰ আনিছিলোঁ আৰু 2টা গ্লাছৰ আনিছিলোঁ। ষ্টীলৰকেইটা মানে টিকলিহঁতে অমৃতাহঁতে স্কুললৈ নিবলৈ হ'ব, আৰু এইফালে গ্লাছৰকেইটা যেনিবা ঘৰত ইউজ কৰিবৰ কাৰণে, ডিটক্স ৱাটাৰ বনাবৰ কাৰণে ভাল হ'ব। সেই 2টা ভালেই যেনিবা। এইকেইটা দিছিলোঁ গ্লাছৰ পানী বটল, এটা চিচাৰ যে, সেইকাৰণে পূৰা ৰেপ কৰি দিছোঁ। কেনেকৈ খুলি নিদিওঁ, ইমানলৈকে আহিব নালাগে, অকণমান ইমানখন আহিলেও সেইটো এটা পানী বটল। এইকেইটা চিচা পানী বটল, এই 2টা 1 লিটাৰ হয়। এইকেইটা অকণ ভাৰী আছে, এই 2টা 1 লিটাৰ হয়। আৰু তাৰপিছতে এইকেইটাও যেনিবা 1 লিটাৰে হয়। 1 লিটাৰে লোৱা হৈছে গোটেইকেইটা বটল যেনিবা। তাকে কি কি ল'লোঁ দেখুৱাই দিলোঁ, আৰু এইফালে বাকীকেইটা পাৰ্চেল যেনিবা পিছত দেখুৱাম। সন্ধিয়া ধূনা চাকি দি পেলাই এতিয়া ওলাইছোঁ শ্ৰদ্ধাহঁত হ'বলৈ। বহুত দিনে হৈ গ'ল, যোৱাই হোৱা নাই। কেতিয়া লাষ্ট গৈছিলোঁ, শ্ৰদ্ধা বাৰ্থডেতে গৈছিলোঁ, তাৰপৰা যোৱাই হোৱা নাই যে। তাকে এতিয়া মই টিকলিক আমি 3টা যাওঁ, আৰু অমৃতা নাযায়, তাক পঢ়িবলৈ দিছোঁ। আমিকেইটা বাইকতে গৈ পেলাই পটককৈ গৈ আহোঁ। একো অকেজন নাইকিয়া, বহুত দিন যোৱা নাইকিয়া যে, সেইকাৰণে বোলো যাওঁ পটককৈ। এইফালে টাইম কেইটা 7টা ঘৰতে বাজিবলৈ হৈ গ'ল, তাকে পটাপট যাওঁ। কিয় বলাইছ শ্ৰদ্ধা? क्या बना रही हो? पहले श्रद्धा मैगी बनाई আছে, চাহ বনাই আছে। এইফালে টিকলি পলাই ফুৰিছে। কেলৈ পলাই ফুৰিছ? এইফালে শ্ৰদ্ধাহঁতৰ ঘৰৰ পৰা আহি পালোহি, তাতো যেনিবা ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰাই নহ'ল। তাতে মানে হেৰি গৈ পাওঁতে দেৰি হৈ গ'ল যে, 7টাই বাজি যাবলৈ হৈ গ'ল।
তাৰপৰা কথা চথা পাতি আৰু চাহ তাহ খাই পেলাই মানে ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লগৈ গৈ লৈ পেলাই বেছি সময়লৈ যোৱা নাছিলোঁ যে 1 ঘণ্টামানৰ কাৰণে গৈছিলোঁ দৌৰা-দৌৰি হৈ গ'ল আহি আকৌ ধুমাটো নুফুলে ভাত পানী বনোৱাত লাগিছোঁ আৰু এনেকুৱা গৰম মানে পকনি দিছে নহয় একদম থাকিব পৰা নাই টিকলিকে বোলে আহি আকৌ খেলিবলৈ লাগিছে ৰ'ব দেখাই আছে একদম বেয়া নাপায় ন নেটডাল এই পুতলাটো ভাল লাগে ৰেড কালাৰ পুতলাটো টিকলিটো টিকলিকা কি বনাই আছে এইটো ললিপপ কি ললিপপ কি ললিপপ বনাইছে চাওঁ ষ্ট্ৰবেৰী ললিপপ এইটো ষ্ট্ৰবেৰী টিকলিকা ষ্ট্ৰবেৰী ললিপপ বনাইছে খাব লাগিব আৰু এইবিলাক কি বস্তু এইবিলাক কি এই বাস্কেটত কি লৈছে টিকলিকা শ্ৰদ্ধাহঁতৰ পৰা আহিয়ে খেলি আছেহি ন নপঢ়া মানে আজি নপঢ়ে একদিন ৰেষ্ট ল'ব টিকলিকে ন গৰম বন্ধৰ পিছত পঢ়িব আৰু পঢ়ি আছিলোঁ আজিহে পঢ়াই এনে এনেকৈ কৰিছোঁ